নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 50টা কুৱেশ্যন থাকিব আৰু এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰত। ভাৰতৰ সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ময়ূৰ দ্বীপ উমানন্দ। পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম হৈছে ময়ূৰ দ্বীপ উমানন্দ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহানন্দ দাস। অসমৰ প্ৰথম বিমান চালকজনৰ নাম হৈছে মহানন্দ দাস। নেক্সট কুৱেশ্যনটো সুধিছে, নবেল বঁটাত মুঠ কিমানটা বিষয়ত প্ৰদান কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 6টা। নবেল বঁটা মুঠ 6টা বিষয়ত দিয়া হয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰনাৰায়ণ। অসমৰ বিক্ৰমাদিত্য বুলি নৰনাৰায়ণক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাস্কৰাব্দ কোনজন ৰজাই প্ৰচলন কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন ৰজাই প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কীৰ্তন ঘোষা। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ আন কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী হৈছে নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মীৰা শৰ্মা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল মীৰা শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কিৰণ বেদী। প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী আছিল কিৰণ বেদী। নেক্সট কুৱেশ্যনটো সুধিছে, ভান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কৰ্ণাটক। ভান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটক ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন বি 1951 চনত ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী 1951 চনত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰ্কটক্ৰান্তি ৰেখা। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হৈছে কৰ্কটক্ৰান্তি ৰেখা। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভূটান আৰু বাংলাদেশ। অসমৰ সীমাত লাগি থকা বিদেশী দেশবোৰৰ নাম হৈছে ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যনটো সুধিছে ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান কোন দেশত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ম্যানমাৰ। ইয়াণ্ডাবু নামৰ ঠাইখন বৰ্তমান ম্যানমাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কনকলতা বৰুৱা। ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী হৈছে কনকলতা বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যন প্ৰতিষ্ঠানৰ সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ঐতিহাসিক মৈদামবোৰ কোনখন চহৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। অসমৰ ঐতিহাসিক মৈদামবোৰ যোৰহাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা কোনে ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰ্চিবল্ড কেম্পবেলে। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন খেলুৱৈৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বোগেশ্বৰ বৰুৱা। বোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোন দুটা পক্ষৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰিটিছ আৰু মান। ব্ৰিটিছ আৰু মানৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ইয়াংলি নামৰ উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তিৱা জনগোষ্ঠীয়ে। ইয়াংলি নামৰ উৎসৱটো তিৱা জনগোষ্ঠীয়ে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 25 জানুৱাৰী। ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মনালিছা বৰুৱা মেহতা। অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল মনালিছা বৰুৱা ডেকা। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন নদীয়ে পশ্চিমবংগ আৰু অসমৰ মাজৰ সীমা গঠন কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সোণকোষ নদী। সোণকোষ নদীয়ে পশ্চিমবংগ আৰু অসমৰ সীমা গঠন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে কোনে অসমত প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰবাৰ্ট ব্ৰুচ। ৰবাৰ্ট ব্ৰুচে প্ৰথমে অসমত চাহ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভেটিকান চিটি।
মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম হৈছে ভেটিকান চিটি। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ নিৰ্বাচনত নোটা বিকল্পটো প্ৰথমে কেতিয়া ব্যৱহাৰ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2013 চনত। ভাৰতৰ নিৰ্বাচনত নোটা বিকল্পটো প্ৰথমে 2013 চনত ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহ পুৰুষ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ মাজুলী জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ৰেলৱেৰ বদৰপুৰ জংচন অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৰিমগঞ্জ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ বদৰপুৰ জংচন অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 7জন। অসমৰ পৰা 7জন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নগাঁও। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যনটো সুধিছে অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1950 চনত। অসম ৰাজ্যখন 1950 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1973 চনত। অসমৰ ৰাজধানী 1973 চনত দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শৰৎ চন্দ্ৰ সিংহ। শৰৎ চন্দ্ৰ সিংহৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1974 চনৰ 1 জানুৱাৰী তাৰিখে 1974 চনৰ 1 জানুৱাৰী তাৰিখে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিষ চিত্ৰবন ফিল্ম ষ্টুডিঅ'। নেক্সট কুৱেশ্যনটো সুধিছে অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1948 চনত। অসমত 1948 চনত উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জলাশয়ক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দীপৰ বিল। অসমৰ দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বঙাইগাঁও। অসমৰ বঙাইগাঁৱত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ আছে?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। অসমৰ যোৰহাটত চাহ গৱেষণা কেন্দ্ৰ আছে। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচ্চিত্ৰখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ বেজবৰুৱা। অসমৰ প্ৰথম উৎকণ্ঠাধৰ্মী চলচ্চিত্ৰখনৰ নাম হৈছে ডক্টৰ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অভিনেত্ৰী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আইদেউ সন্দিকৈ। অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অভিনেত্ৰীগৰাকী আছিল আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যনটো সুধিছে জয়মতী চলচ্চিত্ৰখনত জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আইদেউ সন্দিকৈ। জয়মতী চলচ্চিত্ৰখনত আইদেউ সন্দিকৈয়ে অভিনয় কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে পলাশীৰ যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভগীৰথী বা হুগলী নদীৰ পাৰত। নেক্সট কুৱেশ্যনটো সুধিছে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব।